Hello everyone, welcome to Shiksha Setu YouTube channel. আজিৰ ভিডিঅ'ত ইউৰাল মাউণ্টেনৰ ওপৰত আমি কিছু কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। ইউৰাল পৰ্বতমালা হৈছে এক পুৰণি ক্ষয়িত ভাঁজ পৰ্বতমালা যি প্ৰায় 2500 কিলোমিটাৰ জুৰি উত্তৰ দক্ষিণ দিশত বিস্তৃত আৰু এইসমূহে ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজত এক প্ৰাকৃতিক সীমা গঠন কৰে। ইউৰাল পৰ্বতমালা খনিজ পদাৰ্থৰে সমৃদ্ধ। ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপৰ মাজত এক প্ৰাকৃতিক সীমা হিচাপে কাম কৰে। দৈৰ্ঘ্য: এই পৰ্বতমালাৰ দৈৰ্ঘ্য প্ৰায় 2500 কিলোমিটাৰ, যি উত্তৰ দক্ষিণ দিশত বিস্তৃত। অৱস্থান: ই ৰাছিয়াৰ পশ্চিম অংশত আৰ্কটিক মহাসাগৰৰ পৰা আৰম্ভ হৈ কাজাখস্তানলৈকে বিস্তৃত। পুৰণি পৰ্বতমালা: ই পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ ভিতৰত অন্যতম, যাৰ গঠন প্ৰায় 250 পৰা 300 নিযুত বছৰৰ আগতে হৈছিল। মাউণ্ট নাৰাডনায়া হৈছে ইউৰাল পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগ, যাৰ উচ্চতা প্ৰায় 1895 মিটাৰ, যি 6214 ফুট। এতিয়া এইখিনি আছিলে ইনফৰমেশ্যন ইউৰাল পৰ্বতমালাৰ ওপৰত, আৰু এতিয়া আমি মেপিং থ্ৰুৱেদি ইউৰাল পৰ্বতমালাৰ বিষয়ে জানিম। এইখন হৈছে এছিয়াৰ মেপ, আৰু আমি জিঅ'গ্ৰাফিৰ যিকোনো এটা বস্তুৰ বিষয়ে জানিবলৈ হ'লে আমি মেপ জনাটো বহুত প্ৰয়োজনীয়, কাৰণ যদি আমি মেপৰ যদি আমাৰ কনচেপ্ট নাথাকে, তেতিয়া আমি জাষ্ট পঢ়ি পেলাই এটা ধাৰণা কৰি ল'ব নোৱাৰোঁ। গতিকে আমাৰ মেপৰ যদি ধাৰণাটো আমাৰ যদি ক্লিয়াৰ থাকে, তেতিয়াহে আমি বস্তুটো নিজে ভাবিব পাৰিম, নিজে ইমাজিন কৰি ল'ব পাৰিম। চ' মেপ জনাটো বহুত প্ৰয়োজনীয়। যদি আপুনি যিকোনো জিঅ'গ্ৰাফিকেল যিকোনো নদ নদীৰে হওক, পৰ্বতমালা হওক বা লেক হওক, এইবিলাকৰ ওপৰত যদি জানিবলৈ হয়, তেতিয়াহ'লে আপোনালোকৰ ওচৰত এখন মেপ থকাটো বহুত প্ৰয়োজনীয়। ঠিক আছে, এতিয়া চাওক, এইখন হৈছে আমাৰ এছিয়াৰ মেপ, আৰু এছিয়াৰ মেপ বুলি ক'লে এইফালে চাওক, এইখিনিৰ পৰা এইবিলাক সৰু সৰু আইলেণ্ড আছে, এনেকৈ কৰি পেলাই এইখিনি চাওক। মই এইডোখৰত আনি ৰখাই দিছোঁ। এতিয়া চাওক দেই, এতিয়া আমি পঢ়ি আছিলোঁ কিহৰ বিষয়ে? ইউৰাল পৰ্বতমালাৰ ওপৰত। ঠিক আছে, এতিয়া এই ইউৰাল পৰ্বতমালাৰ বিষয়ে কি কৈছিলে যে ইউৰাল পৰ্বতমালাটোৱে ৰাছিয়াক দুটা ভাগত ভাগ কৰি দিছে। ঠিক আছে, ৰাছিয়াক দুটা ভাগত ভাগ কৰি দিছে, আৰু এটা হৈছে এছিয়াত পৰিছে, আৰু ইটো পাৰ্ট ক'ত পৰিছে? ইউৰোপত পৰিছে। ৰাছিয়াখন আমি জানো, ৰাছিয়া কি হৈছে ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ কাউণ্ট্ৰি, আৰু এই কাউণ্ট্ৰি কি হৈছে দুটা ভাগত ভাগ হৈ আছে। অকল ৰাছিয়াখন আমাৰ এছিয়াতে নাই, ৰাছিয়াখন দুটা ভাগত ভাগ হৈ আছে। ঠিক আছে, এটা পূব ছাইড আৰু এটা পশ্চিম ছাইড বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই যিটো দেখিছে, এই ঠাইডোখৰ পৰা এনেকৈ কৰি পেলাই এই যিখিনি ঠাই আছে, এইখিনি ঠাইত আছে ইউৰাল পৰ্বতমালা। ইয়াৰ নেক্সট শ্লাইডত আছে আৰু মেপ, তাত মই ভালকৈ দেখাই দিম, কিন্তু মই জাষ্ট বস্তুটো দেখাইছোঁ কোনডোখৰত আছে ইউৰাল পৰ্বতমালাটো। এইখিনি হৈছে ইউৰাল পৰ্বতমালা, আৰু এই ইউৰাল পৰ্বতমালাই কি কৰি দিছে? ইউৰোপ আৰু এছিয়া দুটা ভাগত ভাগ কৰি দিছে। এই পাৰ্টখিনি হৈছে এছিয়া, এই পাৰ্টখিনি হৈছে আমাৰ এছিয়া, আৰু এই পাৰ্টখিনি হৈছে ইউৰোপ। গতিকে এই যিটো পৰ্বতমালা, এইখন গোটেইখন ৰাছিয়া, এইখন গোটেইখন ৰাছিয়া। ঠিক আছে, এইটো অলপ অৰেঞ্জ পাৰ্ট যিটো দেখিছে, এইখন হৈছে আমাৰ ৰাছিয়া, এইখন হৈছে ৰাছিয়া, আৰু এইখন দুটা ভাগত ভাগ কৰি দিছে এই ইউৰাল পৰ্বতমালাটোৱে। ইউৰাল পৰ্বতমালাটোৱে দুটা ভাগত ভাগ কৰি দিছে। ঠিক আছে, এইটো হৈছে পূব, এইটো পূব ছাইড, আৰু এইটো পশ্চিম ছাইড। আৰু ঠিক আছে, ভাগ কৰি দিছে, সেইকাৰণে এই ঠাইডোখৰ এনেকৈ আহি পেলাই, এইখন হৈছে কাজাখস্তান। এই পৰ্বতমালাটো ৰাছিয়া আৰু কাজাখস্তানলৈকে বিয়পি আছে। ৰাছিয়াত আছে মেইনলি, কিন্তু আহি পেলাই কাজাখস্তানলৈকে চুইছে। ঠিক আছে, গতিকে এই মেপখন এনেকৈ আহি পেলাই এইডোখৰত এনেকৈ হয়, বস্তুটো বুজি পাইছে? আৰু এই পাৰ্টখিনি হৈ যায়, এই ৰাছিয়াৰ যিখিনি পাৰ্ট, এই পাৰ্টখিনি ইউৰোপলৈ গুচি যায়। ঠিক আছে, আৰু এইখিনি ইউৰোপিয়ান কাউণ্ট্ৰি হয়। তো চাব গ'লে এই পৰ্বতমালাটোৱে ৰাছিয়াখনক ভাগ কৰাৰ পাছত এইখিনি ঠাই হৈ যায় আমাৰ এছিয়াৰ। ঠিক আছে, ইয়াত চাওক,
এইডোখৰ পৰা এইখিনি ঠাই হৈ গৈছে এইখিনি ঠাইত আছে ইউৰাল মাউণ্টেইন আৰু এই ইউৰাল মাউণ্টেইনৰ পৰাই এখন নদী বৈ আহে যিখনক কোৱা হয় ইউৰাল ৰিভাৰ সেইখন এনেকৈ কৰি পেলাই আহি এইফালে গৈ পেলাই এনেকৈ কৰি আহি কেস্পিয়ান চি এইখন হৈছে কেস্পিয়ান চি এইটো লেক হয় কিন্তু চি বুলি কোৱা হয় ঠিক আছে এইখন হৈছে কেস্পিয়ান চি এই কেস্পিয়ান চিত আহি পেলাই পৰেহি ইউৰাল ৰিভাৰখন এইটো চাওক ইয়াত আপোনালোকে দেখি পাব ভালদৰে এই যিখিনি ঠাই দেখিছে আপোনালোকে এইখিনিয়ে হৈছে ইউৰাল পৰ্বতমালা এইটোৱে হৈছে ইউৰাল পৰ্বতমালা যিটোৱে ৰাছিয়াখনক দুটা ভাগত ভাগ কৰি দিছে এই সাইডটো হৈছে এছিয়া এইটো সাইড হৈছে ইউৰোপ ঠিক আছে আৰু ইয়াৰ পৰা যিখন নদী বৈ আহিছে সেইখনে হৈছে ইউৰাল ৰিভাৰ আৰু এই যিটো ইউৰাল পৰ্বতমালা আছে সেইটোৱে দুখন কাউন্ট্ৰি টাচ কৰিছে ঠিক আছে এখন হৈছে ৰাছিয়া নিজে আৰু এখন হৈছে কাজাখস্তান এইডোখৰত আছে কাজাখস্তান সো ইয়াৰ যিটো হেখৰ অংশটো হেতু আহি পেলাই কাজাখস্তানক টাচ কৰিছে আৰু ইউৰাল পৰ্বতমালা যাৰ লেংথ কিমান আছিলে 2500 কিলোমিটাৰ 2500 কিলোমিটাৰ তাৰ দৈৰ্ঘ্য আছিলে দুখন কাউন্ট্ৰি টাচ কৰিছে ইয়াৰ পৰা যিখন নদী উৎপন্ন হৈছে সেইখন হৈছে ইউৰাল নদী আৰু এই ইউৰাল নদীখন আহি পেলাই ক'ত পৰিছে কেস্পিয়ান চিত পৰিছে এটা লেক হয় কিন্তু ইয়াক কেস্পিয়ান চি বুলি কয় আৰু কি কাৰণে কয় হেতু বাৰু নেক্সট এটা ভিডিও মই আনিম এতিয়া এইখিনিয়ে থাকক আৰু এইটো লেক এই কাৰণে হয় সক ইয়াৰ পানীটো গৈ পেলাই বেলেগ পানীৰ লগত টাচ কৰা নাই বুজি পাইছে আৰু যদি এখন সি হোল হয় তেতিয়াহলে পানীখিনি গৈ টাচ কৰিলে হয় যেহেতু লেণ্ডলক হয় তো কি হ'ব এটা লেক হয় কেস্পিয়ান সি কিন্তু এটা কেস্পিয়ান সি বুলি কোৱা হয় আৰু কেস্পিয়ান সিতে ইউৰাল ৰিভাৰখন আহি পৰেহি সো ভিডিওটোত ইমানখিনি আছিলে আৰু এইটো ভিডিওত মাত্ৰ এটা টপিকৰ ওপৰত লৈ অনা হৈছিলে আৰু থ্যাংক ইউ ফৰ ওয়াচিং ভিডিওটো যদি চাই ভাল পালে ইনফৰমেটিভ যেন যদি লাগিলে তেতিয়াহলে আপোনালোকে এটা লাইক কৰিব আৰু মোৰ লগতে আগবাঢ়ি যাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ